সেনাবাহিনীৰ হাতত যদি পৰ্যাপ্ত পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ নাথাকে তেন্তে যুদ্ধক্ষেত্ৰলৈ গৈ যুদ্ধক্ষেত্ৰৰ পৰা পলায়ন কৰিব লাগিব অথবা মৃত্যুবৰণ কৰিব লাগিব কাৰণ শত্ৰুপক্ষৰ লগত যুঁজিবলৈ হলে পৰ্যাপ্ত পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰৰ প্ৰয়োজন হ'ব। ঠিক তেনেদৰে শিক্ষকসকলৰ অৱস্থাত তেনেকুৱাই হৈছে। স্ক্ৰীনত আপোনালোকে চাই আছে নিশ্চয় যে চৰকাৰৰ টেবলেট বিকল, ব্যক্তিগত মোবাইলত পায় প্ৰশ্ন কাকত, ঢাল তৰোৱাল নাই, পেট পতা শিক্ষকৰ হাহাকাৰ। পেট সম্পৰ্কীয় কিছু অসুবিধাৰ বিষয়ে উপস্থাপন কৰিব বিচাৰিছো। এটি প্ৰতিবেদন কাকতৰ পৰা উপস্থাপন কৰিব বিচাৰিছো। আপোনালোকে শেষলৈকে যদি চায় তেন্তে নিশ্চয়কৈ উপস্থাপন কৰিব পাৰিব। আহকচোন আগবাঢ়ো। এতিয়া যদি আপুনি চেনেলটোত প্ৰথম হৈ আছে তেন্তে ছাবস্ক্ৰাইব এটা কৰি দিবলৈ পাহৰি নাযাব। সমগ্ৰ শিক্ষা অসমে অনুষ্ঠিত কৰা পিৰিয়ডিক এছেছমেণ্ট টেষ্ট চমুকৈ পেট বিদ্যালয়ৰ শিক্ষকক বিমোৰত পেলাইছে। শিক্ষকৰ ব্যক্তিগত মোবাইল ফোন পেট অনুষ্ঠিত কৰা কাৰ্যত ব্যৱহাৰ কৰিবলগীয়া হোৱাত ক্ষুব্ধ হৈছে শিক্ষক সংগঠন। ব্যক্তিগত মোবাইলেৰে ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি লোৱাৰ বাবে শিক্ষকক হেঁচা নিদিবলৈ সন্মিলিত শিক্ষক মঞ্চই চৰকাৰক সকীয়াই দিছে। আজি ৬ষ্ঠ শ্ৰেণীৰ পৰা ৮ম শ্ৰেণীলৈ আৰু কাইলৈ ৩য় শ্ৰেণীৰ পৰা ৫ম শ্ৰেণীলৈ এই পৰীক্ষা অনুষ্ঠিত হ'ব। যোৱা বৰ্ষতো এনেধৰণৰ পৰীক্ষা সমগ্ৰ শিক্ষা অসমে অনুষ্ঠিত কৰিছিল। এনেধৰণৰ পৰীক্ষাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক বিকাশৰ দিশটোৰ উমান লোৱাত সুচল হয়। সমগ্ৰ শিক্ষাৰ এনে পদক্ষেপক অভিভাৱক আৰু সচেতন লোকৰ লগতে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই সমৰ্থন কৰিছে। কিন্তু যোৱা বৰ্ষত পৰীক্ষাসমূহে সৃষ্টি কৰা অসুবিধাসমূহ আঁতৰ নকৰাকৈ এইবেলি একে পদ্ধতিৰে পিৰিয়ডিক এছেছমেণ্ট টেষ্ট অনুষ্ঠিত কৰাত আশ্চৰ্য প্ৰকাশ কৰিছে সন্মিলিত শিক্ষক মঞ্চ অসমে। এই পৰীক্ষাত সকলো বিষয়ৰ পৰা মুঠতে ৫০টা প্ৰশ্ন সন্নিৱিষ্ট কৰা হয় আৰু ইয়াৰ উত্তৰসমূহ MCQ পদ্ধতিৰে নিৰ্বাচন কৰিব লাগে। তাৰ বাবে প্ৰতিটো প্ৰশ্নৰ বাবে ৪টাকৈ উত্তৰ লিখা থাকে। সমগ্ৰ শিক্ষাই এই প্ৰশ্নসমূহ পৰীক্ষাৰ দিনা পুৱা ৭ বজাৰ পাছত মোবাইলেৰে জিলাসমূহলৈ প্ৰেৰণ কৰে আৰু জিলা কাৰ্যালয়ৰ পৰা CRC সকলক দিয়ে। ইয়াৰ পাছত CRC সকলে শিক্ষকসকলৰ মোবাইললৈ প্ৰেৰণ কৰে। শিক্ষকসকলে উক্ত প্ৰশ্নকাকত শ্ৰেণীকোঠাৰ ব্লেকবৰ্ডত লিখি দিব লাগে। এখন দীঘল প্ৰশ্ন বৰ্ডত লিখি দিয়াটোৱেই যথেষ্ট আসোঁৱাহপূৰ্ণ ব্যৱস্থা। কিয়নো ৫০টা প্ৰশ্ন কম সময়ৰ ভিতৰত লিখাটো সহজ কাম নহয়। তদুপৰি লিখিবলৈ বিদ্যালয়সমূহত ডাঙৰ বৰ্ডৰ অভাৱ। যিহেতু সকলো শিক্ষাৰ্থীৰ আয়ত্ত কৰাৰ মান সমান নহয়, তেওঁলোকৰ উত্তৰ কৰোঁতেও সময়ৰ পাৰ্থক্য থাকে। আনহাতে একোটা প্ৰশ্নৰ দৈৰ্ঘ্য এখন বৰ্ডত নাটে। সেয়ে শিক্ষকসকল যথেষ্ট বিপদত পৰিছে। যিসমূহ বিদ্যালয়ত ডিজিটেল ক্লাছৰুম আছে তাত সমস্যা হোৱা নাই। সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই এনেবোৰ অসুবিধা আঁতৰাই পেট অনুষ্ঠিত কৰিবলৈ সমগ্ৰ শিক্ষা অসমক দাবী জনাইছে। আনহাতে বিদ্যালয়সমূহত অনলাইন উপস্থিতি সন্দৰ্ভত মঞ্চই জনায় যে শিক্ষকসকলে নিজৰ আৰু ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি ব্যক্তিগত মোবাইলেৰে লোৱাৰ কোনো বিভাগীয় নিৰ্দেশনা নাই। চৰকাৰে উপস্থিতি ল'বলৈ টেবলেট যোগান ধৰিছে। সেই টেবলেটেৰে উপস্থিতি নিশ্চিত কৰিব লাগে। কিছু সংখ্যক শিক্ষকৰ অভিযোগ যে বিদ্যালয়ৰ প্ৰধান শিক্ষকে সহকাৰী শিক্ষকক ব্যক্তিগত মোবাইলেৰে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি ল'বলৈ হেঁচা প্ৰয়োগ কৰিছে। কাৰণ সেই বিদ্যালয়সমূহৰ টেবলেটসমূহ অকামিলা হৈছে বা প্ৰধানসকলে টেবলেটসমূহ ৰিচাৰ্জ কৰিবলৈ অসমৰ্থ। সমগ্ৰ শিক্ষাই অনলাইন উপস্থিতি নাপালে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দৈনিক আহাৰৰ ধন যোগান নধৰাৰ বাবেই প্ৰধানসকলে সহকাৰী শিক্ষকসকলক ব্যক্তিগত মোবাইলেৰে হ'লেও উপস্থিতি দিবলৈ হেঁচা প্ৰয়োগ কৰে। সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ মুখ্য সভাপতি ৰঞ্জিত বৰঠাকুৰ আৰু মুখ্য সম্পাদক উৎপল চক্ৰৱৰ্তীয়ে শিক্ষকসকলক ব্যক্তিগত মোবাইলেৰে নিজৰ লগতে ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি দিয়াৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়। পেট সম্পৰ্কীয় প্ৰতিবেদনটো ইমানেই। এনেধৰণৰ সংবাদসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি ৰাখিব। ধন্যবাদ। জয় অসম।